তেওঁলোকৰ মানে হয়তো একজনে এক ধৰণে ক'ব, আনজনে আন এক ধৰণে ক'ব, তেওঁলোকৰ ভিতৰা কিজানি বুজাবুজিও থাকিব পাৰে। এটা কথা যে বিজেপিৰ শাসনকালত বিৰোধী অসুৰক্ষিত হৈ পৰিছে, গণতন্ত্ৰ অসুৰক্ষিত হৈ পৰিছে। তাৰমানে তেওঁলোকে যি ধৰণে বিধানসভাৰ মজিয়াত আচৰণ কৰি আছে, হয়তোবা এইটো তেওঁলোকৰ ভিতৰত এটা মানে আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যে তুমি এনেকৈ কৰিবা, আমি এনেকৈ কৰিম। মানে যি ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ মোটামুটি গণতন্ত্ৰৰ পৰিপন্থী কাম।